আমাৰ আজি আমাৰ 55 সংখ্যক আমাৰ MIC সভা MIC আমাৰ উপপৌৰপতি স্মিতা ডাঙৰীয়ানী আমাৰ মেয়ৰিং কাউন্সিলৰ সদস্যসকল আমাৰ কমিশনাৰ ডাঙৰীয়া প্ৰমুখ্য আমাৰ গুৱাহাটী পৌৰ নিগমৰ আমাৰ বিষয়াসকল সকলোকে আমি আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজি এই MICটো আমাৰ গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ দিন হিচাপে আমি অনুষ্ঠিত কৰিব ওলাইছোঁ আজিৰ পৰা আমাৰ এই MIC মিটিংখন EMIC হ'ব ইয়াতে আমাৰ সকলো মেয়ৰিং কাউন্সিলৰ আমি এই EMICৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমাৰ যে আমাৰ টেবলেট আছে বা তেনে ধৰণৰ আমাৰ সা সৰঞ্জাম সেইবোৰ প্ৰদান কৰিম গুৱাহাটী পৌৰ নিগমত আমি কাগজবিহীনভাৱে তেনে ধৰণৰ কাম কৰাৰ কাৰণে প্ৰচেষ্টা আমি হাতত লৈ আছোঁ প্ৰথমতে আমাৰ যি আমাৰ লাইসেন্সৰ ব্যৱস্থা আছিল সেই লাইসেন্সখিনি আমি ডিজিটেলাইজ কৰি তেনে ধৰণৰ ব্যৱস্থা অনলাইন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমাৰ ঘৰৰ যি আমাৰ হোল্ডিং নম্বৰৰ যি আমাৰ টেক্স আছে সেই টেক্সখিনিও আমি অনলাইন যোগে আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি বিল্ডিং পাৰমিশ্যনসমূহ অনলাইন যোগে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আগন্তুক দিনত আমি বিল্ডিঙৰ ক্ষেত্ৰত যি আমাৰ অকুপেঞ্চি আছে বা তেনে ধৰণৰ আমাৰ ৰেগুলেশ্যন হ'ব সেইখিনিও আমি অনলাইন যোগে কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে চৰ্চা আমাৰ চলি আছে যেহেতু আমাৰ সভা সমিতিসমূহ আমি বহুখিনি কাগজ আমি ব্যৱহাৰ কৰোঁ সেই কাগজখিনি নোহোৱা কৰাৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ সুবিধা হোৱাৰ ক্ষেত্ৰত আমি প্ৰথমতে আমি আমাৰ MIC সভাখনতে আমি যেতিয়া সভা কৰোঁ আমি বিভিন্ন ধৰণৰ সিদ্ধান্ত হওক বা তেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি কাগজ পত্ৰ বহুখিনি ব্যৱহাৰ কৰোঁ কিন্তু আমাৰ কমিশনাৰ আমাৰ চিন্ময় প্ৰকাশ ফুকন ডাঙৰীয়াৰ এক আগ্ৰহ আছিল যে আমি EMIC কৰিব লাগে সেই আমি আজি প্ৰথমখন EMICত আমাৰ সাংবাদিক বন্ধুসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু এইটো আমি EMIC বুলি হিচাপে আমি আজি প্ৰথমটো কাৰ্যসূচী আমি EMICটো উদ্বোধন হোৱা বুলি আমি ঘোষণা কৰিব ওলাইছোঁ আৰু তাতে আমি এইটো খুলি দেখাই দিওঁ আগে EMIC ডিক্লেয়াৰ কৰোঁ ঠিক আছে ধন্যবাদ কৈ দিয়ক আমাৰ কওক সন্মানীয় মেয়ৰ ডাঙৰীয়া সন্মানীয় ডেপুটি মেয়ৰ ডাঙৰীয়ানী ইয়াত উপস্থিত আমাৰ সন্মানীয় মেয়ৰিং কাউন্সিলৰ সদস্যসকল আৰু ইয়াত উপস্থিত থকা সমূহ সাংবাদিক বন্ধুসকলৰ আমাৰ বিষয়া কৰ্মচাৰীসকল আপোনালোকে জানে যে গুৱাহাটী পৌৰ নিগম এটা লোকেল সেল্ফ গভৰ্ণমেণ্ট অৰ্থাৎ এখন স্থায়ী প্ৰশাসন আমাৰ ইয়াত যেনেকৈ বিধানসভা আছে আমাৰ ইয়াতে 60জনীয়া এক নিৰ্বাচিত প্ৰতিনিধি পাৰিষদসকলৰ জেনেৰেল বডি আছে আৰু যেনেকৈ অসম চৰকাৰৰ কেবিনেট হয় আমাৰ যেনেকৈ ইয়াত মেয়ৰিং কাউন্সিল আছে আপোনালোকে জানে যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ চৰকাৰ অহাৰ পৰাই সকলো কাম অনলাইন পদ্ধতিত অৰ্থাৎ পদ্ধতিত কৰিবলৈ লোৱা হৈছে আমাৰ যি কেবিনেট বৈঠক হয় সেই কেবিনেট বৈঠকো মন্ত্ৰীসভা পৰ্টেলৰ জৰিয়তে পৰিচালিত হয় অৰ্থাৎ পেপাৰলেছ এটা প্ৰক্ৰিয়াৰ জৰিয়তে আৰু টাইম বাউণ্ড সময়মতে হয় সেই কথাকে সাৰোগত কৰি আমাৰ সন্মানীয় মেয়ৰ ডাঙৰীয়া আমাৰ সন্মানীয় ডেপুটি মেয়ৰ ডাঙৰীয়ানী আৰু আমাৰ সমূহ MIC MIC সদস্যসকলৰ মাৰ্গদৰ্শনত আৰু তেওঁলোকৰ তৎপৰতাত আজি আমি গুৱাহাটী পৌৰ নিগমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক EMIC পদ্ধতিলৈ যাবলৈ ওলাইছোঁ এতিয়া আমাৰ সন্মানীয় মেয়ৰ ডাঙৰীয়াক মই আমাৰ MIC পদ্ধতিটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ যিখিনি আমি আজিৰ EMIC লঞ্চিঙৰ কাৰণে যিখিনি আমি কাৰ্যসূচী আছিল এইটো আমাৰ সমাপ্ত হৈছে সেই সকলো আমাৰ সাংবাদিক বন্ধুক আমি জল নিগমৰ ইতিহাসত এক নতুন সংযোগ আমি কৰিলোঁ আমাৰ MIC যিটো আমাৰ আছে মেয়ৰিং কাউন্সিলৰ যিটো আমাৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি কেবিনেট বুলি কোৱা যায় তো আজি সেই সভাসমূহ আমি বিভিন্ন ধৰণৰ কাগজ পত্ৰৰে আমি কৰি থাকোঁ সেইটো আমাৰ নতুন কমিশনাৰ আমাৰ চিন্ময় ফুকন ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি এইবাৰৰ আজি আমাৰ 55 সংখ্যক আমাৰ এইটো MIC মিটিং আছিলে তাতে আমি আজি আমাৰ EMIC আমি মিটিং কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আগন্তুক দিনত এইটো আমি EMIC হিচাপে কৰিম কাৰণ কাগজ পত্ৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ হয় কাগজ পত্ৰৰ
ব্যৱহাৰটো কমাবৰ কাৰণে এনেধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু গুৱাহাটী পৌৰ নিগমক অনলাইন যোগে বহুখিনি আমি সেৱা আগবঢ়াই আছোঁ এতিয়া আমি যেন সভা সমিতিসমূহ যেন আমি তেনেধৰণৰ এটা কাগজবিহীন বা কাগজ বহু ব্যৱহাৰ নকৰাকৈ আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আজি আমাৰ মেয়ৰিং কাউন্সিলৰ সকলোকে আমি এটাকে আমি টেবলেট প্ৰদান কৰিছোঁ আৰু সেইখিনি যেন তেওঁলোকে লয় আৰু বিভিন্ন ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব আৰু গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ধৰণৰ সিদ্ধান্ত তেওঁলোকে হাততে পাব পাৰিব বিভিন্ন ধৰণৰ মাইনুচে হওক বা কাৰ্যবিবৰণী বিচাৰি থাকি তেওঁলোকে হেৰি মানে সময় নষ্ট কৰিব নালাগিব আৰু আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমি যি আমি ডিচিশ্যন লৈছোঁ সেইখিনি যেন আমি ইয়াতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম অভিযোগসমূহ আমি পৰৱৰ্তী সময়ত আমি কৰিম আমি এইটো এটা আমি নিউজ চেনেলৰ লগত আমি কথা পাতি আছোঁ তে বিভিন্ন ধৰণৰ কথা আপোনালোকৰ চেনেলতো যেন তেওঁলোকে দিব পাৰে এইটো কৰিব আমি বিভিন্ন ধৰণৰ মইতো প্ৰয়াসৰ এটা অনুষ্ঠান আমি কৰি থাকোঁ তাতেও আমাৰ বহুখিনি পাওঁ আৰু ইয়াৰ লগে লগে আমি গুৱাহাটী পৌৰ নিগমৰ আমাৰ পৰ্টেলৰো আছে আমাৰ এটা নাম্বাৰো আছে 8811007000 তাতেও তেওঁলোকে অভিযোগসমূহ দিব পৰা যায় তো সেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনত আমি পৰ্টেল এটা লঞ্চ কৰিম পৰ্টেলতো তেওঁলোকে সেই ধৰণৰ অভিযোগ আমাৰ বা সেই ধৰণৰ সমস্যা আমাক দিলে আমি সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221